हेलो फ्रेंड्स मैं मौसमी आज আপোনালোকৰ মাজত মই পুনৰ আহিছোঁ এটা নতুন ভিডিঅ' লৈ আজি ভিডিঅ'টোত মই আপোনালোকক কেনেকৈ আমি সহজ পদ্ধতিত প্ৰিন্সেছ কাট ব্লাউজৰ কাটিং কৰিব পাৰোঁ সেইটো আজি মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ এই ভিডিঅ'টোত গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু কমেন্ট নিশ্চয় কৰি দিব সো फ्रेंड्स এটা দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ কিন্তু ভিডিঅ'টো আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ फ्रेंड्स मोर এই চেনেলটোৰ উপৰিও আৰু দুটা চেনেল আছে আপোনালোকে এই চেনেলটোৰ যেটা পেজটোত যাব তাতে আপোনালোকে মোৰ দুটা চেনেল পাব আপোনালোকে চাই ল'ব এটা হৈছে আসামিজ নলেজ জোন আৰু এটা হৈছে আসামিজ ফ্যামিলি ব্লগ চেনেলটোত মোৰ ডে টু ডে লাইফৰ গোটেইখিনি ভ্লগছ ভিডিঅ'বোৰ আপোনালোকে পাব ডেইলি ভ্লগছবোৰ পাব তাতে আপোনালোকে গতিকে এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ যেটো আৰু এটা চেনেল আছে জেনাৰেল নলেজৰ ওপৰত আছে সেই চেনেলটো আসামিজ নলেজ জোন বুলি সেই চেনেলটো আপোনালোকে চাব পাৰিব তাতে বিভিন্ন বিষয়ৰ ওপৰত মই ভিডিঅ' দিছো গতিকে আপোনালোকে সেই দুটা চেনেল ফলো কৰিব গতিকে এইখিনি আছিল মোৰ ৰিকুৱেষ্টটো এতিয়া আহকচোন আমি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ ইয়াতে দেখিছে আপোনালোকে মই ইয়াতে এখন কাপোৰ লৈছো আৰু এখন আছে লাইলেন কাপোৰ মানে ব্লাউজৰ ভিতৰত যেখন কাপোৰ দিয়ে সেইখন হয় আৰু এইখন মই ডাবল ফল্ড কৰি লৈছো আৰু ডাবল ফল্ড কৰোতে যেটো মানে ভাঁজ হৈ থকা অংশ হেতু আপোনালোকে নিজৰ ফালে ৰাখিব আৰু যেটো ওপেন এৰিয়া হেতু আপোনালোকে বিপৰীত ফালে ৰাখিব তাৰ পিছত মেজাৰমেন্টটো আপোনালোকে কৰিব পাৰিব আৰু এটা কথা মনত ৰাখিব ব্লাউজ যিয়ে কাটিং নকৰক কিয় ব্ৰা কাট হওক প্ৰিন্সেছ কাট হওক যিকোনো ব্লাউজৰ কাটিং কৰিলে আপোনালোকে সদায় মানে মেজারমেন্টটো মানে জোখমাখটো সদায় আপোনালোকে লাইলিন কাপোৰৰ ল'ব ডাইৰেক্ট ব্লাউজ পিছৰ জোখমাখ নল'ব নহলে কাপোৰটো বেয়া হোৱাৰ চান্স থাকে আৰু যদি আপোনালোকৰ অসুবিধা হয় তেনেহলে কাগজৰ কাটিং কৰিও আপোনালোকে জোখমাখ কৰিব পাৰে গতিকে কাগজৰ কাটিংৰ বিষয়ে মই পিছত বেলেগ এটা ভিডিঅ' দিম আপোনালোকে চাব পাৰিব তাতে তাৰ পিছত প্ৰথমতে আমি মেজারমেন্ট কৰিম কান্ধৰ মেজারমেন্ট যেহেতু এটো প্ৰিন্সেছ কাট হয় গতিকে প্ৰিন্সেছ কাট হওক বা ব্ৰা কাট হওক সদায় কান্ধৰ পৰা মেজারমেন্টটো কৰিব গতিকে ইয়াতে কান্ধৰ মই লৈছো 2.5 আৰু 5.5 আৰু ইয়াতে আৰ্ম হোল মানে যেটো হাত থাকে হাতৰ কাৰণে মই লৈছো ইয়াতে 6 আৰু ফ্ৰন্ট নেকৰ কাৰণে ইয়াতে মই 5.5 লম যদি আপোনালোকে ফ্ৰন্ট নেকটো বট নেক হিচাপত দিব বিচাৰে তেনেহলে আপোনালোকে 3 লৈ ল'ব আৰু যদি ব্ৰা কাট হিচাপত দিব বিচাৰে তেনেহলে আপোনালোকে 5.5 ললে হৈ যাব যদি ডিপনেসটো বেছি লাগে আৰু যেহেতু এটো প্ৰিন্সেছ কাট হয় গতিকে আমি দুই ধৰণে ফ্ৰন্ট নেকটো ল'ব পাৰো বট নেক হিচাপত ল'ব পাৰো আৰু ব্ৰা কাট হিচাপত ল'ব পাৰো গতিকে আপোনালোকে চাই ল'ব যেটো ভাল লাগে পছন্দ হয় সেইমতে আপোনালোকে নেক লাইনটো দিব তাৰ পিছত দৈৰ্ঘ্যটো ইয়াতে মই লৈছো 13.5 13.5 ললে সবৰে কাৰণে একে হৈ যাব মানে জোখমাখটো একো প্ৰবলেম নহয় কিন্তু কেতিয়াবা আমি 12 ললে অকমান ছুটি হোৱাৰ নিচিনা হয় ব্লাউজটো এটো মানে 13.5 লৈ ল'ব পাৰে সবৰে কাৰণে সেম হৈ যাব তেতিয়া তাৰ পিছত এতিয়া যিখিনি পইণ্টছ বিলাক দিছো সেই পইণ্টছ কিটাত আমি স্কেল পাটেৰে মাৰ্জিন টানি লম আৰু মাৰ্জিনটো টানোতে সদায় স্কেল পাটটো সিধাকে ল'ব যাতে মাৰ্জিনটো বেকা নহয় কাৰণ বেকা হলে কাটিংটো বেয়া হৈ যাব হেতু কাৰণে মাৰ্জিন লওঁতে স্কেল পাট সিধাকৈ ভালকৈ ল'ব তাৰ পিছত সিধাকে মই মাৰ্জিনটা টানি দিছো তাৰ পিছত এতিয়া পথালিকে মই মাৰ্জিনটো টানিম দুটা সাইডতে আৰু দৈৰ্ঘ্যৰ ফালে মই মাৰ্জিনটো টানি লম দৈৰ্ঘ্যৰ যেটো মই পইণ্টছটো লৈছো 13.5 হেতু আপোনালোকে যদি কাপোৰ বেছি থাকে এক্সট্ৰাকে আৰু 1.5 ইঞ্চি লৈ ল'ব পাৰে মোৰ যেহেতু কাপোৰ অলপ কম আছে হেতু কাৰণে মই ইয়াতে ফিনিশিংৰ জোখটোৱে লৈছো ইয়াতে তাৰ পিছত মই তলৰ পাইপিংটো দি দিম তাৰ পিছত এতিয়া চাওক ইয়াতে মই যেহেতু এটো প্ৰিন্সেছ কাট হ'ব হেতু কাৰণে এক্সট্ৰাকে আমি যেটো মেজারমেন্ট ব্লাউজৰ চেষ্টৰ হেতু আমি লৈ লম হেতু হৈছে 8.5 হ'ব আৰু এক্সট্ৰাকে আমি পিছৰ ফালে ল'ব লাগিব 3 ইঞ্চি মানে যেহেতু এটো প্ৰিন্সেছ কাট হেতু কাৰণে আমি এক্সট্ৰাকে 3 ইঞ্চি ল'ব লাগিব তাৰ পিছত ইয়া 3 ইঞ্চি মেজারমেন্টটো লোৱাৰ পিছত আমাৰ এই মাৰ্জিনডাল টানি লম মাৰ্জিনটো টানাৰ পিছত বাকি ভিতৰৰ আৰু মেজারমেন্ট আছে সেই মেজারমেন্টটো মই আপোনালোকক এটা দেখুৱাই আছো এতিয়া আমাৰ যেটো আৰ্ম হোলৰ মেজারমেন্টটো লম সৰি আৰ্ম হোল নহয় এতিয়া আমি মেজারমেন্টটো ল'ব লাগিব ওপৰৰ পৰা 10ত দাগটো দিব তাৰপিছত এফালৰ পৰা যেটো ফাৰ্স্ট মাৰ্জিনটো আছে তাৰে পৰা আমি 5 লম সো এয়া 5 ইয়াতে 5 হৈছে গতিকে এতিয়া মই
এনেকুৱাকৈ চিধাকৈ মাৰ্জিনটো টানি লওঁ এই মাৰ্জিনটো এনেই জাষ্ট আপোনালোকক দেখুৱাবৰ কাৰণে লৈছোঁ কিন্তু মেইন মেজাৰমেণ্টটো এই মাৰ্জিনটোৰ পৰা আকৌ ল'ব লাগিব সেইটো কাৰণে মই মাৰ্জিনটো টানি লৈছোঁ তাৰপিছত এয়া চাওক মই আৰ্ম হোলৰ কাৰণে 1 ইঞ্চি শ্বেপ দিবৰ কাৰণে লৈ লৈছোঁ যিহেতু আমি শ্বেপ দিব লাগিব গতিকে এইফালে শ্বেপৰ কাৰণে মই 1 ইঞ্চি লৈ লৈছোঁ তাৰপিছত শ্বেপটো দি উঠি এতিয়া আৰু এটা মেজাৰমেণ্ট আমি ল'ব লাগিব সেইটো মানে চেষ্টত শ্বেপ দিবৰ কাৰণে ওপৰৰ পৰা আপোনালোকে যিটো আৰ্ম হোল আছে তাৰে পৰা হাফ ইঞ্চি এই কোণটোৰ পৰা আপোনালোকে হাফ ইঞ্চি ল'ব হাফ ইঞ্চি লৈ তাৰপিছত ইয়াৰ পৰা আপোনালোকে শ্বেপটো মিলাই ল'ব এই অংশটোত শ্বেপটো মিলাব গতিকে এনেকুৱাকৈ শ্বেপটো মিলাই ল'ব তাৰপিছত এতিয়া আৰু মেজাৰমেণ্ট আমি ল'ব লাগিব এই মেজাৰমেণ্টটো হৈছে যিটো আমাৰ মাৰ্জিন টানিছিলোঁ তলৰ ফালে চিধাকৈ সেই মাৰ্জিনটোৰ পৰা 1.5 ইঞ্চি বাওঁফালে আৰু 1.5 ইঞ্চি সোঁফালে তাৰ মানে দুয়োটা ছাইডতে মিলি 3 ইঞ্চি হ'ব লাগিব গতিকে 1.5 ইঞ্চি বাওঁফালে ল'ব লাগিব মেজাৰমেণ্ট আৰু 1.5 ইঞ্চি সোঁফালে গতিকে 1.5 ইঞ্চি লোৱাৰ পিছত আমাৰ টোটেল 3 ইঞ্চি হৈ গ'ল তাৰপিছত 3 ইঞ্চিটো আমি মিলাব লাগিব মাজৰ যিটো পইণ্টছ আছিলে সেই পইণ্টছটোৰ লগত আমি মিলাব লাগিব এয়া চাওক এনেকুৱাকৈ মিলাব লাগিব এতিয়া চাওক আৰু এটা কথা এই যিহেতু মই এই 3টা পইণ্টছ মিলাই দিছোঁ এতিয়া এই 3টা পইণ্টছটো আমি মানে চিলাই কৰোঁতে মিলাই ল'ব লাগিব মানে জইন কৰিব লাগিব জইন কৰিবৰ কাৰণে আপোনালোকে কাটিংটো নকৰাকৈও চিলাইটো ধুনীয়াকৈ কৰিব পাৰে একো প্ৰব্লেম নহয় গতিকে মোৰ চিলাইৰ ভিডিঅ' আছে দিয়া আপোনালোকে চাব পাৰিব মই স্ক্ৰীনত দেখুৱাই দিছোঁ তাতে মই কাটি কিনে জইন কৰা দেখুৱাইছোঁ কিন্তু আপোনালোকে নাকাটাকৈও ধুনীয়াকৈ জইন কৰি চিলাব পাৰিব মেইন যিটো চিলাই এই চিলাইটো লাষ্টৰ যিটো চিলাই মানে শ্বেপটো দিছোঁ মই এই যিটো দেখিছে আপোনালোকে এই লাইনটোতে লাষ্টৰ ফিনিচিংটো হ'ব বুজি পাইছেনে গতিকে চিলাইটো এই মানে বাওঁফাল আৰু সোঁফালটো মিলাই চিলাইটো জইন কৰিব লাগিব তাৰপিছত এতিয়া আমি ফ্ৰণ্ট সাইডত শ্বেপ দিবৰ কাৰণে হাফ ইঞ্চি লৈ লৈছোঁ হাফ ইঞ্চি লৈ এতিয়া মই শ্বেপটো দি ল'ম এয়া এতিয়া শ্বেপটো দি লৈছোঁ শ্বেপটো আমাৰ দিয়া হৈ গৈছে সম্পূৰ্ণ যিটো মেজাৰমেণ্ট ফ্ৰণ্ট সাইডৰ সেইটো আমাৰ হৈ গৈছে আৰু এতিয়া আমি বেক সাইডৰ মেজাৰমেণ্টটো কৰিব লাগিব বেক সাইডৰ মেজাৰমেণ্টৰ কাৰণে আপোনালোকে চাই ল'ব মানে ব্লাউজৰ যিটো মেজাৰমেণ্ট লওঁ তাৰে তলৰ ফালে কাপোৰ যিহেতু ৰৈ যায় অলপ গতিকে 1 মিটাৰ কাপোৰত অবভিয়াছলি ৰ'বই গতিকে যদি বেছিকৈ ৰৈছে তেনেহ'লে আপোনালোকে মানে তলতে বেক সাইডৰ মেজাৰমেণ্টটো কৰিব পাৰিব গতিকে কেনেকৈ কৰিব পাৰি সেইটো মই দেখুৱাই দিছোঁ প্ৰথমতে মেজাৰমেণ্টটো কৰাৰ আগতে আপোনালোকে চাই ল'ব দৈৰ্ঘ্যটো ঠিকে আছে নে নাই তাৰ মানে ফ্ৰণ্ট সাইডত যিহেতু আমি 13.5 লৈছিলোঁ মেজাৰমেণ্টটো দৈৰ্ঘ্যৰ গতিকে বেক সাইডৰ কাৰণে একে হ'ব লাগিব চুটি দীঘল হ'লে কিন্তু প্ৰব্লেম হ'ব সেইকাৰণে ফ্ৰণ্ট আৰু বেক দুয়োটা সাইডতে মিলাই দৈৰ্ঘ্যটো আমি চাই ল'ব লাগিব দৈৰ্ঘ্যটো জুখি চাব যদি একে আছে 13.5 যদি আছে তেতিয়া আপোনালোকে ল'ব পাৰিব আৰু 13.5তকৈ যদি কম থাকে তেতিয়া ল'ব নালাগে এতিয়া মেজাৰমেণ্টটো আমি এই লাইনটোৰ পৰাই কৰিম যিহেতু এই লাইনটো কাটা যাব গতিকে কান্ধৰ মেজাৰমেণ্টটো মই ইয়াৰ পৰাই কৰিছোঁ 2.5 আৰু 5.5 লৈছোঁ ফ্ৰণ্ট সাইডত যেনেকৈ লৈছিলোঁ তাৰপিছত বেক সাইডটোৰ কাৰণে এতিয়া মানে পিঠিৰ কাৰণে আপোনালোকে বটনেক কৰিব পাৰে বা ডিপনেছ বঢ়াই কিনে ডিজাইন দিও কাটিং কৰিব পাৰে গতিকে ইয়াতে মই বটনেকে কৰি দিওঁ বটনেকৰ কাৰণে মই ইয়াতে লৈছোঁ 3 ইঞ্চি আপোনালোকে নিজৰ মতে চাই ল'ব যদি বটনেক নিবিচাৰে তেনেহ'লে আপোনালোকে মানে অলপমান ডিপনেছ দি বেলেগ ডিজাইন কৰি ল'ব পাৰিব তাৰপিছত আৰ্ম হোল ইয়াতে মই 6 লৈছোঁ আৰ্ম হোল একেই থাকিব তাৰপিছত চেষ্টটো যিহেতু 34 আছিলে গতিকে ইয়াতে মই 8.5 ল'ম আৰু এক্সট্ৰা আমি ফ্ৰণ্ট সাইডত 3 ইঞ্চি লৈছিলোঁ চেষ্টৰ কাৰণে গতিকে এইটো যিহেতু বেক সাইড হয় সেইটো ইমান ল'ব নালাগে আমি 1.5 ইঞ্চি বা 2 ইঞ্চি ল'লে হৈ যাব 3 ইঞ্চি আমি ল'ব নালাগে তাৰপিছত এতিয়া আমাৰ মেইন যিখিনি মেজাৰমেণ্ট সেইখিনি আমাৰ হৈ গৈছে দৈৰ্ঘ্যৰ জোখটো মই নলওঁ কাৰণ দৈৰ্ঘ্যটো মোৰ ঠিকে আছে জোখতে আছে সেইটোৰ কাৰণে মই দৈৰ্ঘ্যৰ মেজাৰমেণ্ট নলওঁ বাকী যিকেইটা মেজাৰমেণ্ট লৈছোঁ সেইকেইটাত মই মাৰ্জিনটো টানি ল'ম মাৰ্জিনটো টানি উঠি এতিয়া গোটেইখিনি মিলাই ল'ম ধুনীয়াকৈ এতিয়া আমাৰ আৰ্ম হোলৰ মেজাৰমেণ্টটো ল'ব লাগিব আৰ্ম হোল আৰু বেক নেকৰ যিখিনি পইণ্টছৰ মেজাৰমেণ্টটো ল'ব লাগিব এইফালে লৈছোঁ মই হাফ ইঞ্চি আৰু আৰ্ম হোল ফালে লৈছোঁ মই 1.5 ইঞ্চি আৰ্ম হোলত অলপ বেছি লাগে বেক সাইডত
এয়া ইফালে লৈ লৈছোঁ আৰু শ্বেপকেইটা মই দি লৈছোঁ। তাৰপিছত এতিয়া আমাৰ তলৰ কাৰণে যিহেতু পিঠিৰ পিছফালে এটা চিলাই পৰে, এটা মানে দুটাই পৰে, বাওঁফাল আৰু সোঁফালে চিলাই পৰে, গতিকে সেইটোৰ কাৰণে মই 3 ইঞ্চি পঠালৈকে আৰু 3 ইঞ্চি ওপৰৰ ফালে মই মেজাৰমেণ্টটো লৈ লৈছোঁ। এয়া চাওক, তো মেজাৰমেণ্টটো লৈ লৈছোঁ। এতিয়া স্কেল পাতৰ সহায়ত মই মাৰ্জিনটো টানি ল'ম। মাৰ্জিনটো টানি উঠি তাৰপিছত এইখিনিত পৰিব চিলাইটো, আৰু এই লাইনটো আমি কাটি দিব লাগিব। কাটিংটো কেনেকৈ কৰিব লাগে মই কৈ আছোঁ। প্ৰথমতে এই লাইনটো কাটিব, তাৰপিছত কাটি ছাইডৰ আৰ্ম হোল আৰু নেক লাইনৰ অংশটো কাটি দিলে সম্পূৰ্ণ কাটিংটো হৈ যাব। ফ্ৰণ্ট ছাইডতো সেই একে ছাইডৰ কাটিংখিনি কৰি দিলে হ'ব, আৰু প্ৰথমতে তলৰ লাইনটো কাটি ল'ব, তাৰপিছত গোটেইখিনি হৈ যাব। আৰু এই লাইনটো নাকাটিলেও হ'ব, মানে মাজৰ যিখিনি মেজাৰমেণ্ট সেইখিনি ডাইৰেক্ট চিলাই কৰি দিব পাৰিব। যদি কিবা অসুবিধা হয় আপোনালোকৰ চিলাই কৰা, তেনেহ'লে মোক কমেণ্টছ কৰিব, মই আপোনালোকক সহজ পদ্ধতিত চিলাইটো দেখুৱাই দিম। যদি আপোনালোকৰ অসুবিধা নহয়, মই স্ক্ৰীণত যিটো ভিডিঅ' দেখুৱাইছিলোঁ সেই ভিডিঅ'টো চায়ো আপোনালোকে চিলাইটো কৰিব পাৰিব।